বিগত বৰ্ষসমূহৰ দৰে এইবাৰো জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে সম্প্ৰীতিৰ এনাজৰীৰে বহাগী উৎসৱ উদযাপন কৰিলে যোৰহাটৰ সুৰঞ্জনা এপাৰ্টমেণ্টৰ আৱাসিকসকলে। আমি এই অগ্ৰদূতৰ যি অগ্ৰদূতৰ ফালৰ পৰা আমাৰ ওচৰলৈ তেখেতসকল আহিছে, আমি তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এই বিহুৰ পৰম্পৰা আজি ৭ম বছৰ পালেহি। আমি প্ৰতি বছৰে নানান ধৰণে উদযাপন কৰোঁ। আজিও সেইদৰে আমি উদযাপন কৰি নানান হুঁচৰি আনি ইয়াতে সমবেত কৰি সমূহ ৰাইজে উৎসৱ আনন্দ পালন কৰিছে। উল্লেখযোগ্য যে যোৰহাটৰ নআলিত অৱস্থিত সুৰঞ্জনা এপাৰ্টমেণ্টত বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে বসবাস কৰা আৱাসীসকলে উদযাপন কৰিলে ৭ম বাৰ্ষিক বহাগী উৎসৱ। অনুষ্ঠানৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী শুভ উদ্বোধন কৰে বহাগী উৎসৱৰ সক্ৰিয় সদস্য তথা সৰ্বৰাহী ব্যক্তি শ্ৰীমন্ত গগৈয়ে। বন্তি প্ৰজ্বলন আৰু মংগলাচৰণেৰে শুভাৰম্ভণি হোৱা অনুষ্ঠানটিৰ হাত ধৰে সুৰঞ্জনা পৰিচালনা সমিতিৰ সম্পাদক তথা অগ্ৰদূত কাকতৰ জ্যেষ্ঠ সাংবাদিক যোগেশ ওজাই। উক্ত অনুষ্ঠানত আৱাসীসকলে বিহুগীত, বিহু নাচ, বিহু হুঁচৰি পৰিৱেশন কৰি আনন্দত মতলীয়া হৈ পৰে। বহাগী উৎসৱত আৱাসী মহিলাসকলে একেলগে পৰিৱেশন কৰিলে জেং বিহু। স্থানীয় হুঁচৰি দল নিমন্ত্ৰণ জনাই পৰিৱেশন কৰা হয় গৃহস্থৰ হুঁচৰি বিহু আৰু বছৰটি যেন কুশলে যায় আশীৰ্বাদ কামনাৰে। অতিকৈ সুখৰ বিষয় যে আমি সুৰঞ্জনা এপাৰ্টমেণ্টত বিগত ৭ বছৰ ধৰি বহাগী উৎসৱ পালন কৰি আহিছোঁ। কেৱল বহাগী উৎসৱেই নহয়, আমি মাঘৰ বিহু, কাতি বিহুকে আদি কৰি সৰস্বতী পূজা আৰু বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ পালন কৰি আহিছোঁ। ইয়াৰ এটা বৈশিষ্ট্য হৈছে কি, ইয়াত বিভিন্ন ধৰ্ম জাতি সম্প্ৰদায়ৰ মানুহ একত্ৰিত হৈ এখন ক্ষুদ্ৰ ভাৰত গঢ়িছোঁ আমি। আৰু ইয়াত আমি সকলো কৃষ্টি সংস্কৃতিৰ এক সমাহাৰ ঘটাবৰ কাৰণে চেষ্টা চলাই আহিছোঁ। আৰু তাৰেই এক উদাহৰণ এই বহাগী উৎসৱ। এই বহাগী উৎসৱত আমি সকলো আৱাসী মিলি প্ৰায় আমাৰ ইয়াত 52 ঘৰ মানুহ আছে। আমি 52 ঘৰৰ বিভিন্ন সম্প্ৰদায়, বিভিন্ন জাতি ধৰ্ম গোষ্ঠীৰ মানুহ আছে। আমি সকলোৱে একত্ৰিত হৈ অসমীয়াৰ হিয়াৰ আমঠু আমাৰ বহাগ বিহুটো উদযাপন কৰিবৰ কাৰণে প্ৰয়াস চলাই আহিছোঁ। আৰু আমি যি ধৰণে পাৰোঁ সেই ধৰণেই চলাই আহিছোঁ। আৰু আটাইতকৈ ভাল লগা কথা হৈছে বিভিন্ন পক্ষৰ পৰা আমি সমৰ্থন পাইছোঁ। আৰু আমাৰ যোৰহাটত এক সুনাম ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে। সুৰঞ্জনা এপাৰ্টমেণ্টত সকলো কৃষ্টি সংস্কৃতি সুন্দৰকৈ কৰা হয়। আৰু আমাৰ ভাল লগা কথাটো হৈছে আমাৰ বিভিন্ন পৰ্যায়ত আমাৰ শিল্পী আছে। সৰু ল'ৰা ছোৱালীৰ পৰা বয়সস্থ মহিলা, আমাৰ ইয়াত বহুখিনি শিল্পী আছে আৰু তেওঁলোকৰ লগত আমি সঁচাকৈয়ে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।